এইমছ গুৱাহাটীৰ বিশেষ সফলতা প্ৰথমবাৰৰ বাবে সম্পন্ন মৃগী ৰোগীৰ অস্ত্ৰোপচাৰ উত্তৰ-পূৰ্বত প্ৰথমবাৰৰ বাবে এইমছ গুৱাহাটীত এনে অস্ত্ৰোপচাৰ এইমছৰ অভিজ্ঞ চিকিৎসকৰ এটা দলে সম্পন্ন কৰে অস্ত্ৰোপচাৰ মৃগী ৰোগীক এইমছ গুৱাহাটীত চিকিৎসা কৰোৱাৰ আহ্বান আৰু এইমছ গুৱাহাটীৰ এক ভাল খবৰ এইমছৰ অভিজ্ঞ চিকিৎসকৰ এটা দলে সম্পন্ন কৰে অস্ত্ৰোপচাৰ মৃগী ৰোগীক এইমছ গুৱাহাটীত চিকিৎসা কৰোৱাৰ আহ্বান জনাইছে এতিয়া এইমছ কৰ্তৃপক্ষই এইমছ গুৱাহাটীৰ বিশেষ সফলতা আৰু এগৰাকী মৃগী ৰোগীক অস্ত্ৰোপচাৰৰ পাছতেই যথেষ্ট সফল এই অস্ত্ৰোপচাৰৰ পাছতেই এতিয়া আশা কৰা হৈছে যাতে সকলো মৃগী ৰোগী এইমছ গুৱাহাটীতে চিকিৎসা কৰাবলৈ যায় এনেধৰণে আহ্বান জনাইছে চিকিৎসকৰ ফালৰ পৰা এইমছ কৰ্তৃপক্ষৰ ফালৰ পৰাও গুৱাহাটী এইমছত বিশেষ সফলতা দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ প্ৰথমবাৰৰ বাবে সম্পন্ন মৃগী ৰোগীৰ অস্ত্ৰোপচাৰ উত্তৰ-পূৰ্বত প্ৰথমবাৰৰ বাবে এইমছ গুৱাহাটীত এনে অস্ত্ৰোপচাৰ সম্পন্ন হৈছে আপোনালোকক জানাবলৈ পাই সুখী হৈছোঁ যে পোন প্ৰথমবাৰৰ বাবে আমাৰ নৰ্থ ইষ্টত প্ৰথমবাৰৰ বাবে যিকোনো চৰকাৰী হস্পিটেলত প্ৰথমবাৰৰ বাবে মৃগী ৰোগৰ বাবে অস্ত্ৰোপচাৰ সম্পন্ন হৈছে 5 দিন আগত এইমছ গুৱাহাটীত এইটো নৰ্থ ইষ্টৰ প্ৰথম চৰকাৰী হস্পিটেলত এপিলেপসি বা মৃগী ৰোগৰ কাৰণে অপাৰেশ্যন সম্পন্ন কৰা হৈছে জনাবলৈ পাই এইকাৰণে সুখী হৈছোঁ ইয়াত এই অপাৰেশ্যনৰ কাৰণে অকল এজন মানুহৰ দৰকাৰ নহয় বহুত কেইজন ডক্টৰৰ টীমৰ দৰকাৰ হয় নিউৰলজিষ্ট নিউৰোচাৰ্জাৰী ৰেডিঅ'লজিষ্ট নিউৰোচাইকলজিষ্ট বহুত এক্সপাৰ্টিজৰ দৰকাৰ হয় আৰু এই অপাৰেশ্যন সম্পন্ন কৰা গোটেইকেইজন এক্সপাৰ্টিজ আমি এইমছ গুৱাহাটীৰে হয় গোটেইকেইজনে মিলি এই অপাৰেশ্যন সম্পন্ন কৰা হৈছে আৰু এইটো মই ভাবোঁ নৰ্থ ইষ্টবাসীৰ কাৰণে সুখবৰ কাৰণ যি এটা ডাঙৰ ট্ৰিটমেণ্ট গেপ আছিলে যিকোনো মৃগী ৰোগী আমি সমাজত বহুত হেয় প্ৰতিপন্ন কৰা হয় বহুতৰ চাকৰি হেৰাব লগা হয় বহুতৰ বৈবাহিক প্ৰব্লেম হয় বহুতৰ বিয়া নহয় এইবিলাক আচলতে এটা মানসিক ট্ৰমা হয় মৃগী ৰোগী সম্পূৰ্ণৰূপে সুস্থ কৰিব পৰা যায় বহুত সংখ্যক এবাউট 50% মৃগী ৰোগীক ঔষধ দিয়ে সুস্থ কৰিব পৰা যায় বাকী যি 50% যিখিনি ঔষধ দি সুস্থ কৰিব পৰা নাযায় তাৰে ভালে সংখ্যক মৃগী ৰোগীক আমি অপাৰেশ্যনৰ দ্বাৰা সুস্থ কৰিব পৰা যায় গতিকে তেনেকুৱা ধৰণৰ পেচেণ্ট তেনেকুৱা ধৰণৰ বেমাৰী যদি আপোনালোকৰ ওচৰে পাজৰে যিকোনো যোনে মেছেজটো চাই আছে তেখেতসকল যদি এইমছ গুৱাহাটীলৈ আহে আমি তেখেতসকলক লাভান্বিত কৰাৰ বাবে যথাসাধ্য চেষ্টা কৰিব পাৰিম গোটেইখিনি সা সৰঞ্জাম কাৰণ এই অপাৰেশ্যনটো কৰাৰ কাৰণে এনেকুৱা নহয় আজি পেচেণ্টগৰাকী আহিলে কালি অপাৰেশ্যন কৰিব পৰা যাব তেখেতক প্ৰথম 6-7 দিন তেখেতক পৰীক্ষা নিৰীক্ষা কৰা হয় ব্ৰেইনৰ কোনটো এৰিয়াৰ পৰা মৃগী আহি আছে সেইখিনি এৰিয়াত অপাৰেশ্যন কৰিলে পেচেণ্টৰ একো নতুন প্ৰব্লেম নহয় পেচেণ্টৰ যাতে একো লছ নহয় সেইখিনি আমি আগতে ঠিক কৰি ল'ব লাগিব তেতিয়াহে পেচেণ্টগৰাকী চাৰ্জাৰীৰ কাৰণে ফিট হয় এনেকুৱা নহয় যে যিকোনো মৃগী ৰোগী বেমাৰীকে অপাৰেশ্যন কৰিব পৰা যায় চ' এই পৰীক্ষা নিৰীক্ষাখিনি কৰাৰ পিছত তাৰপিছত আমি নিউৰলজি ৰেডিঅ'লজিৰ ফালৰ পৰা হাই কোৱালিটি স্কেন কৰা হয় তাতে কিবা আছে নেকি সেইখিনি চোৱা হয় তাৰপিছতহে অপাৰেশ্যন কৰা যায় আৰু তাৰ কাৰণে যিমানখিনি সা সৰঞ্জাম মেচিনছৰ দৰকাৰ আছে গোটেইখিনি আমাৰ ইয়াতে উপলব্ধ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত